নমস্কাৰ তোমালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ আজি এজোপা মই গছ বিচাৰি আহিছোঁ। গছজোপা আপোনালোকৰ সকলোৱে হয়তো দেখিছে বা আপোনালোকৰ ঘৰতো আছে, কিন্তু আমি এই গছজোপা যিজোপা আচলতে অৰণ্যৰ সোণ বুলি কোৱা যায়। ইয়াৰ অৰণ্যৰ সোণ বুলি এইকাৰণে কোৱা যায় ইয়াৰ গুণাগুণৰ কাৰণে। আৰু এই আপোনাৰ গছজোপা বিচাৰি আহিছোঁ। ইয়াৰ ইমান অনাদৃত হৈ পৰি থাকে আমাৰ ঘৰত মেৰত বা বাৰীবিলাকত, কিন্তু আমি গছজোপা আমি চিনি নাপাওঁ। আৰু সেই গছজোপা এইকাৰণে কোনো এজন ব্যক্তিয়ে কৈছিল, নামটো মই পাহৰিছোঁ, যে অসমৰ হাবিত প্ৰতিজোপা গছেই ঔষধ বুলি কৈছিল। আৰু এতিয়া মই আহিছোঁ এজোপা চাওক, এই গছজোপা আপোনালোকে নিশ্চয় দেখিছে। এই গছজোপা গছ আপোনালোকৰ ঘৰত দেখিছে নিশ্চয়। ইয়াক অৰণ্যৰ সোণ বুলি কোৱা যায়। ইয়াৰ এই ফুলখিনি, এই ফুল সোণৰ নিচিনা ফুল দেখিছে, কি ধুনীয়া। ইয়াত এই গছজোপা নিশ্চয় দেখিছে। আমি ইয়াৰ নামটো হয়তো বহুতে নাজানো, আৰু ইয়াৰ ব্যৱহাৰনো কি, ইয়াৰ কি কামতে ব্যৱহাৰ হয় আমি একো নাজানো। কিন্তু আপোনালোকক জনাব বিচাৰোঁ যে এই গছজোপাৰ যিটো ইয়াৰ ব্যৱহাৰ, এই ব্যৱহাৰটো অতি সাংঘাতিক। অত্যন্ত বিভিন্ন ৰোগৰ কাৰণে ই কাম কৰে। ইয়াৰ যিটো চাইণ্টিফিক নেম হয় চেনা আল্টা বুলি কয়, এইটো বৈজ্ঞানিক নাম। আৰু অসমীয়াত হয়তো বিভিন্ন ঠাইত বিভিন্ন নাম আছে ইয়াৰ। মানে আপোনাৰ ব্ৰাছ ফুল বুলি কোৱা যায় বা মম ফুল বুলিও কোৱা যায়। আৰু এনে যিটো কমন নাম ইংৰাজীত, ইয়াক ৰিং ৱৰ্ম ব্ৰাছ বুলি কোৱা যায়। যিটো ৰিং ৱৰ্ম ইনফেকশ্যন হয় আমাৰ স্কিনত, সেই স্কিনৰ ইনফেকশ্যন নোহোৱা কৰিবৰ কাৰণেও এই ৰিং ৱৰ্ম মানে আপোনাৰ ইনফেকশ্যন নোহোৱা কৰিবৰ কাৰণে ইয়াৰ পাত বা এই গছজোপা ব্যৱহাৰ কৰা হয়। গোটেই কথাখিনি বুজাই ক'ম, সেইকাৰণে ইয়াক ৰিং ৱৰ্ম ব্ৰাছ বুলি এই গছজোপা কোৱা যায়। আৰু ই হ'ল এটা এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগেল, অৰ্থাৎ ই ভেঁকুৰৰ এগেইনষ্টত কাম কৰিব পাৰে। শৰীৰৰ ভেঁকুৰজনিত ৰোগৰ ক্ষেত্ৰত ই কাম কৰিব পাৰে। আৰু ইয়াৰ যিটো ব্যৱহাৰ, ইয়াৰ সম্পূৰ্ণ ফুলৰ পৰা ইয়াৰ পাতলৈকে ব্যৱহাৰ হয়। এইটোৰ যেতিয়া আমাৰ শৰীৰত ধৰক যিটো স্কিনৰ বেমাৰ হয়, স্কিনৰ বেমাৰৰ ক্ষেত্ৰত এই গছজোপাৰ ব্যৱহাৰ, এই গছজোপা আমি যদি ব্যৱহাৰ কৰোঁ, ছালৰ বিভিন্ন মানে ভেঁকুৰৰ ফলত হ'ব পৰা ৰোগ বা বিভিন্ন অণুজীৱৰ জৰিয়তে হ'ব পৰা ৰোগ ই ভাল কৰে। এইটো সম্পূৰ্ণ গেৰেণ্টেড, ই ভাল কৰিব পাৰে। আৰু লগতে ইয়াৰ প্ৰধান কথাটো হৈছে কি, মেলেৰিয়া, টাইফইড, আস্থামা, হাঁপানি এইবিলাকৰ ক্ষেত্ৰতো ই যথেষ্ট পৰিমাণে আপোনাৰ কাম কৰে। আৰু এই গছজোপা আমি ভাবোঁ যে কোনো জেগাত ইয়াক বিহ গছ বুলি কোৱা যায়, বিহ বুলি ভাবে, কিন্তু ই আচলতে হাবিৰ সোণ হয়, অৰণ্যৰ সোণ হয়। ই কোনো বিহ গছ নহয়। ই এজোপা মেডিকেল ফ্লাৱাৰ হয়। এজোপা আপোনাৰ চিকিৎসাৰ লগত ব্যৱহাৰ কৰিব পৰা এজোপা গছ হয়। আৰু ইয়াক চেনা আল্টা বুলি আপোনালোকে যদি গুগলত চাৰ্চো কৰে, আপোনালোকে ইয়াৰ ব্যৱহাৰখিনি আপোনালোকে গম পাব। আৰু এই অৰণ্যৰ সোণ হিচাপে যাক কোৱা হয়, এই গছজোপা কিন্তু আমাৰ হাবিত মেৰত সদায় অনাদৃত হৈ পৰি থাকে। ইয়াক কিন্তু আপোনালোকে জানে যে আমাৰ সৌভাগ্য যে আমাৰ অসমৰ জলবায়ু ইয়াৰ কাৰণে ইমানেই পাৰফেক্ট যে ই য'তে ত'তে গজে। কিন্তু আমেৰিকা আদিত এই গছজোপাৰ খেতি কৰা হয়, আৰু আমাৰ অসমত এই গছজোপা এনেকৈয়ে পৰি থাকে। আৰু ইয়াৰ পাতবিলাক, এই যিবিলাক পাত আছে, এই পাতবিলাক সন্ধ্যা হ'লে, ৰাতি হ'লে ই নিজে জাপ খাই যায়। ই সূৰ্যৰ পোহৰত মেল খাই যায় আৰু আন্ধাৰত ই জাপ খাই যায়। গছজোপা আৰু ই ওখ, প্ৰায় 2 মিটাৰমান ওখ হয় গছজোপা। আপোনালোকে চাই লওক, আপোনালোকৰ মেৰত নিশ্চয় আছে। আৰু এইজোপা কেনেধৰণে ব্যৱহাৰ কৰে আপোনালোকক সবিশেষ জনাই আছোঁ। এতিয়া আপোনালোকে শুনক, ইয়াক কি ধৰণে ব্যৱহাৰ কৰা যায় বা কি কামত ব্যৱহাৰ কৰা যায়। ইয়াৰ যিটো পাত আপোনালোকে দেখিছে, যোৰা পাত এনেকৈ থাকে, এযোৰ, দুযোৰ, 3 যোৰ, 4 যোৰ, 5 যোৰ, 6 যোৰ, 7 যোৰ, এনেকৈ যোৰা হিচাপে ইয়াৰ পাতবিলাক থাকে। আৰু ইয়াৰ পাতবিলাক যেতিয়া আমাৰ শৰীৰত স্কিনৰ ইনফেকশ্যন হওঁতে আপোনাৰ এই গছৰ এই পাতটো আপোনাৰ ছিগি লৈ, ইয়াক ফ্ৰেছ পাত ছিগি লৈ আমি যদি ইনফেকশ্যন হোৱা ঠাইত ঘঁহি দিওঁ, বা আমাৰ যদি শৰীৰত স্কিনত দাগ হয়,
এনেকুৱা ধৰণৰ ফ্ৰেছ পাত আমি যদি লৈ এনেকৈ মোহাৰি পেলাইও আমি ধুনীয়াকৈ মোহাৰি আমি যদি ইয়াৰ ৰসটো আমি যদি ইনফেকশ্যন হোৱা জেগাত ঘঁহি দিওঁ, খৰ খজুলি বা কিবা ধৰণৰ দাগ পৰিলে বা বিশেষকৈ যদি কিবা পয়জনাছ বাইট হয়, মানে ধৰক কিবা মৌ বৰল বা এনেকুৱা বিষাক্ত বস্তুৱে কামুৰিলে, তেতিয়াহ'লে ইয়াৰ পাতটো যদি আমি ঘঁহি দিওঁ সেই জেগাটোত, তেতিয়াহ'লে লগে লগে তাৰ পৰা ৰিলিফ পোৱা যায়। আৰু বিশেষকৈ ইয়াক খাবও পাৰি। ইয়াক খোৱা ধৰণটো কেনেকুৱা, এই ধৰণৰ পাত আপোনালোকে ছিগি শুকুৱাই ল'ব পাৰে। পাতখিনি শুকুৱাই লৈ ইয়াৰ যদি আপুনি ৰাতিপুৱা সময় শুকান পাতৰ চাহ, মানে আপোনাৰ ধৰক গৰম পানীত ইয়াৰ শুকান 6-7টা পাত দি উতলাই যদি সেই পানী খায়, তেতিয়াহ'লে আপোনালোকৰ যিটো ওজন কমোৱাৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰে। আৰু লগতে ভোক বঢ়োৱাৰ ক্ষেত্ৰত, পেটত যদি বায়ুৰ ৰোগ থাকে বা যদি কিবা ধৰক ভিতৰুৱা ডাইজেষ্টিভ কিবা সমস্যা থাকে, তেতিয়াহ'লেও এই শুকান পাতৰ যদি আমি ইয়াৰ ৰস বনাই খাওঁ, তেতিয়া মানে আপোনাৰ শুকান পাতৰ যদি চাহ বনাই খাওঁ, তেতিয়াহ'লে এই আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ ভিতৰুৱা সমস্যা সি নোহোৱা কৰে। আৰু বিশেষকৈ যদি কেতিয়াবা কিছু লোকৰ ধৰি লওক শ্বাস প্ৰশ্বাসৰ ৰোগ থাকে বা কফৰ সমস্যা থাকে, তেতিয়া কি কৰা যায়, ইয়াক আমলা মানে আপোনাৰ ধৰক যিটো আমলখিৰ ৰসৰ লগত এই পাতটো পিহি ইয়াৰ পৰা যদি 2-3 গ্ৰাম ৰস মিহলাই আমলাৰ লগত খোৱা যায় দিনে এবাৰকৈ, আমলাৰ ৰসৰ লগত বা আমলখিৰ ৰসৰ লগত, তেতিয়াহ'লে সোনকালে কফৰ যিকোনো শ্বাস প্ৰশ্বাসৰ যিকোনো সমস্যাৰ পৰা ৰেহাই পোৱা যায় সোনকালে। আৰু ধৰি লওক আপোনাৰ কেতিয়াবা কি হয়, ভোক নালাগে বা আভোক লাগি থাকে বা হজম নহয়, তেতিয়া ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, নেমুৰ ৰসৰ লগত ইয়াৰ যদি 2-3 গ্ৰাম মিহলাই পেলাই খায়, তেতিয়াহ'লে ই আপোনাৰ ভোক বঢ়োৱা আদি কামত অতি সোনকালে আপোনাৰ মানে আভোক বা বদহজমৰ সমস্যা ই নোহোৱা কৰিব। আৰু বিশেষকৈ পুনৰ কৈছোঁ, স্কিনৰ কাৰণে, আপোনাৰ অইনমেণ্টছৰ কাৰণে বা স্কিনৰ সমস্যা যিবিলাক প্ৰব্লেমৰ কাৰণে, ইনফেকশ্যনৰ কাৰণে, স্কিন ইনফেকশ্যনৰ কাৰণে, স্কিনৰ বিভিন্ন ধৰণৰ ছালৰ ৰোগৰ কাৰণে ই আটাইতকৈ এটা দৰকাৰী, মানে আটাইতকৈ মহৌষধি টাইপত কাম কৰে। ছালৰ যিকোনো সমস্যাত কেৱল আপুনি যদি ইয়াৰ পাত মোহাৰি লগাই দিয়ে, আপুনি চাব ই অতি সোনকালে আপুনি ৰিজাল্ট পাব। আৰু এই গছপাত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অকণো ভয় কৰিব নালাগে। আপোনালোকে ইয়াৰ বিষয়ে চেনা আল্টা বুলি আপোনালোকে ইউজেছ অফ চেনা আল্টা বা মেডিকেল ইউজেছ অফ চেনা আল্টা বুলি যদি আপোনালোকে গুগলত মাৰি চাই, আপুনি সবিশেষ গোটেই কথাবিলাক আপোনালোকে পাব। আৰু আপোনালোকে জানে যে বাহিৰৰ দেশত এই গছবিলাকৰ শুকান পাতৰ ব্যৱসায় কৰা হয়, শুকান পাত পেকেটিং হিচাপে কৰি ব্যৱসায় কৰা যায়। গতিকে আপোনালোকে যদি এই গছজোপা ক'ৰবাত দেখিছে যে আপোনালোকৰ জংঘলত, হাবিত, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব যে আপোনালোকে হাবিত গজা সোণ আপোনালোকে চিনি নাপায়, তাক এৰি থৈ আহিছে। গতিকে এই গছজোপা যদি আপোনালোকে ক'ৰবাত দেখে, এজোপা আছে, তেতিয়াহ'লে এই গছজোপা আপোনালোকে যিমান ঘৰৰ ওচৰত ৰোপণ কৰক। ঘৰৰ দেখিছে ফুলবিলাক ফুলাৰ লগে লগে কিমান দেখিব ধুনীয়া হৈ যায়। আৰু ইয়াক ইমান কেয়াৰ ল'বৰ প্ৰয়োজন নাই। আপোনাৰ বালি মাটিটো, বিশেষকৈ বালি মাটি দি বিশেষ ভালকৈ গজে, বালি মাটিত। গতিকে আপোনালোকে যদি ৰুই দিয়ে এজোপা গছ, ই নিজে নিজে বাঢ়ি যাব, গুটি পাৰি বাঢ়ি যাব। ইয়াৰ ভিতৰত গুটি থাকিব, ফুলৰ ভিতৰত ইয়াত এই গুটি থাকিব, এইটো ইয়াৰ ভিতৰত আছে। গতিকে আপোনালোকে এই গছজোপা যদি আপোনালোকে দেখে, তেতিয়াহ'লে আপোনালোকে ঘৰৰ সন্মুখত ৰুলে কি হয়, ঘৰৰ ওচৰত ৰুব। ইয়াৰ সৌন্দৰ্যটো আছেই, ইমান ধুনীয়াকৈ যে চবফালে ফুলিব, চবফালে আপোনাৰ সোণালী ৰঙৰ ফুলে জাতিষ্কাৰ হৈ থাকিব, এই সৌন্দৰ্যটো আছেই। লগতে ইয়াৰ ঔষধি গুণ অতি সাংঘাতিক, যিটো আমি কিন্তু নাজানো। গতিকে আপোনালোকে এই গছজোপা আপোনালোকৰ ঔষধি গুণ যিখিনি গুণ আছে সেইখিনি ক'লোঁ। মনত ৰাখিব, ইয়াৰ পাত অত্যন্ত অমৃত হিচাপে, অমৃত বুলি ক'ব পাৰে, আমি যাক চিনি নাপাওঁ। আৰু সেইকাৰণে ইয়াক নাম দিয়া হৈছে যে অৰণ্যত গজা সোণ বা অৰণ্যৰ সোণ। আৰু ইয়াৰ পুনৰ কৈছোঁ, ইয়াৰ কমন নামটো হৈছে ৰিং ৱৰ্ম ব্ৰাছ, মানে আপোনাৰ যিটো শৰীৰৰ ইনফেকশ্যনৰ কাৰণে ব্যৱহাৰ বিশেষকৈ হয় স্কিনৰ ক্ষেত্ৰত। গতিকে ইয়াক সেইকাৰণে সেই নামেৰে ইয়াক নামাকৰণ কৰা হৈছে। গতিকে আজিলৈ ইমানেই। আপোনালোকক এনেধৰণৰ নানা অচিনাকি গছ আপোনালোকক চিনাকি কৰি দিম, তাৰ আপোনাৰ গুণবিলাক ক'ম, কি ধৰণে তাৰ মেডিকেল ব্যৱহাৰ কৰা যায় সেই ক্ষেত্ৰত আমি ক'ম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ইয়াত ন ভিডিঅ' এই ধৰণে আহি থাকিব। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে পুনৰবাৰ অনুৰোধ জনালোঁ।